আজি সকলোলৈকে পুৱাৰ শুভেচ্ছা জনাই আৰু আজি হৈছে মাতৃ দিৱস। এয়া মাতৃ দিৱসৰ আই মাতৃ লৈ শুভেচ্ছা জনালোঁ দেই। জন্মদাত্ৰী আই মাতৃ লৈ ভালে কুশলে থাকক আৰু আমিও ভালে কুশলে থাকোঁ। এতিয়া পুৱা আৰু কাম বন কৰি আজৰি হৈ চাহ তাহ খাই উঠিলোঁ। উঠি এতিয়া ইয়াত ভাত পানীকেইটা বনাবলৈ বুলি লৈছোঁ। এফালে বোলো ভাজি এখন বনাওঁ। সৰু সৰু আলু আছিলে দুটামান, এয়াকেইটা অকণমান সময় পানীত জুবিয়াই থৈছোঁ, যিহেতু এইবিলাক আৰু লেতেৰা কিবাকিবি লাগি আছে, সোনকালে তেতিয়া চফা কৰিব পৰা হ'ব। এয়া পানীত তিয়াই থ'লে কোমলি থাকিব যিহেতু, সেই গতিকে আৰু অলপ সময় পানীত জুবিয়াই থৈ দিছোঁ। আৰু এতিয়া এইবিলাক এইটো বাৰু চফাই, কিছুমানবিলাক এয়া লেতেৰা হৈ থাকে যে, এইখিনি ধুনীয়াকৈ কটাৰীয়ে চুচি আৰু দুফাল দুফাল কৰি ফ্ৰাই কৰিব লাগিব। আৰু পচলা দালি বনাম আৰু এতিয়া কামত লাগি লওঁ, তাৰপিছত আকৌ লগ পাওঁ আপোনালোকক। আৰু এইফালে এয়া সৰু আলুখিনি এনেদৰে দুফাল দুফালকৈ কাটি ল'লোঁ। এনেদৰে গোটাই গোটাই খাবলৈও ভাল বাৰু, তথাপিতো আৰু এনেদৰে ফালি ল'লে আৰু অলপ খাবলৈ ভাল লাগে, যিহেতু তেল নিমখবিলাক এয়া ফালি দিলে ধুনীয়াকৈ সোমাই যায়। গোটা হ'লে আৰু সিমান ভিতৰলৈ সোমাই নাযায়, সেই গতিকে এনেদৰে ফালি দিলোঁ। আৰু ফালি দিলে তেলো সিমান নালাগে, গোটাই গোটাই দিলে যিহেতু তেল অলপ সৰহকৈ লাগে। আৰু এইফালে এইখিনি এতিয়া ভাজিম আৰু ইফালে আৰু এইখিনি কাটি মেলি এটাই কি কৰিলোঁ, পচলা দালি বনালোঁ। এইফালে পচলা দালি হৈ আছে। দালিখিনি প্ৰেছাৰ কুকাৰতে দি লৈছিলোঁ দেই, দি লৈ মেলি ইয়াত তেল মাৰিলোঁ। এতিয়া এইখিনি কাঢ়ি লৈ এই আলুখিনি ফ্ৰাই কৰোঁ। আৰু আজি ৰাতিপুৱা খানাটো ইমানেই হ'ব। আৰু খানা মানে কি, চাটনি অকণ বনাব লাগিব। কি চাটনি বনাম দেখাম বাৰু, আপোনালোকক চাই থাকিব ভিডিঅ'টো আগলৈকে সম্পূৰ্ণকৈ দেই। হেল্ল' গাইজ, ইতিমধ্যে মোৰ ভাত পানীকেইটা হৈ গ'ল। এতিয়া এইফালে আমাৰ ঘৰলৈ আহিলে চেং। এইটো কি পালা? কিহৰ বটল? জুচ খালাই ৰাতিপুৱা? আৰু কি কি আছে? তিনটা ধেৰ আছে। আমাৰ ভিডিঅ' চাব দেই, নকৰিবা আকৌ, এইডোখৰ নাইকিয়া হৈ গৈছে। চাই ভাল পালে দাদাই নাহে, দাদাই ফটো আমাৰ চেঙে এডোখৰ দুখ পালে চব। এইডোখৰ দিছে তাই উৎপাতখন কথাবোৰ। আৰু এতিয়া মই এয়া ভাত পানী হৈ গ'ল যেতিয়া, আৰু এয়া দাদাই বোলে নমস্কাৰ দাদাই কৈ দিয়া আকৌ। এতিয়া মই এয়া পিচিব লৈছোঁ চাটনি। এয়া আমৰ চাটনি খোৱাই নাই বা দেই, আম পদুনা জলকীয়া আদা ৰচুন দি পিনে বোলো চাটনি অকণ বনাওঁ, ভাতৰ লগত খাম। আৰু তাৰপিছতে নাই চেঙে ভাত খাবা নেকি? আমাৰ ঘৰত খাবা? কেলে আমাৰ ঘৰত নোখোৱা? আপোনাক চাব দে, ঘৰত খাই নে নাখায়, আইতা ঘৰত খাই নে নাখায়, ঘৰত খাই নে নাখায়, শুনিছা কথা আপোনাক চাব ক'ত খায়। বাই বাই, আকৌ লগ পাম। নাপায় সেনেকুৱা কৰিব। হেল্ল' গাইজ, আমাৰ এতিয়া খানা হৈ গ'ল খাবলৈ। এইফালে বাঢ়ি ল'লোঁ, সৰু আলু চাটনি অকণ বনালোঁ, দালি পচলা, আৰু এইফালে শুকলতি দুটামান ভাপত দি ল'লোঁ। আমাৰ চেঙেও খাইছে। কিহে খাইছা কৈ দিয়া? আৰু কিহে খাইছা? দেখাই লওঁ, আপোনালোকে খালেনে বাৰু? হেল্ল' গাইজ, এইফালে পালোঁ আম দুটামান দেই। এতিয়া আমকেইটা ধুনীয়াকৈ ধুই মেলি লওঁ আৰু লৈ মেলি কাটি কুটি ভৰাই থ'ব লাগিব। এইকেইটা ঘৰৰ আম নহয় বাৰু, কিনা বিকিবলৈ আহিছিলে, বিকি তাই লৈ ল'লোঁ দুটামান। 2 কেজিমান বুলি ল'লোঁ আৰু 60 টকা এটা ল'লে। এতিয়া এইখিনি ধুব লাগিব, ধুই মেলি এতিয়া আমৰ বতৰ, আমৰ আচাৰ অকণমান কৰি নথ'লে পাছত খাম লাগিব নহয় জানো। সেই গতিকে ভাবিলোঁ এয়া কিনি হ'লেও দুটামান আনি বোলো আচাৰ কৰি থওঁ, সেইবুলি অনা হ'ল। আৰু এতিয়া এইখিনি ধুই মেলি ধুনীয়াকৈ নিমখত ডুবাই থ'ব লাগিব। নিমখত থৈ মেলি আৰু 2 দিনমান থ'ব লাগিব, থৈ মেলি তাৰপিছত কি কৰিব লাগিব, ৰ'দত উলিয়াব লাগিব। উলিয়াই মেলি আৰু এদিনমান শুকুৱাই তাৰপিছত আৰু তেল নিমখ মা মছলা জলকীয়া দি আৰু ভৰাই থ'ব লাগিব। তাৰপিছত আৰু আচাৰ খাব পৰা হৈ যাব। এতিয়া প্ৰথমতে এইখিনি ধুই মেলি লওঁ। আমখিনি ইয়াত দেখিছে, টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। আৰু এতিয়া লৈ পিনে কি হ'ল, এই বৈয়ামটোতে ভৰাই দিছোঁ। বৈয়ামটোতে ভৰাই এতিয়া ইয়াতে নিমখ দি দিম আৰু
নিমখ দি থ'ব লাগিব গেলাই দুদিনমান, যেতিয়া মানে কোমল হ'ব। কোমল হোৱাটোৱে নহয় কিন্তু আৰু ৰ'দ যিদিনাখন মানে দিব টান ৰ'দ, সেই টান ৰ'দ দিয়া দিনাখনে উলিয়াই দিব লাগিব আৰু অলপ কোমল হোৱাৰ পাছতে। নহ'লে কি হয়, ৰ'দটো যদি ভাল ধৰণে নেপায় আমখিনিত অকণমান ধুনীয়াকৈ শুকাই নলয়, আৰু তেতিয়াহ'লে আমখিনি বেয়া হৈ যোৱা চান্স থাকে। সেই গতিকে ৰ'দটো চাই মেলি আৰু উলিয়াই দিব লাগে। ধেমেকা ৰ'দত নহ'ব, যিদিনাখন মানে চোকা ৰ'দ দিয়ে দেই, কেতিয়াবাতো পূৰা চোকা ৰ'দ দি দিয়ে নহয়, সেই তেনেকুৱা সময়ত দিব লাগিব, তেনেকুৱা দিনত আৰু। এতিয়া এয়া নিমখ দি দিলোঁ, নিমখটো অলপ সৰহকৈ দিব লাগে। তাককৈ দিলে কি হয়, আমখিনি মানে যিকোনো আচাৰ আৰু বেয়া হোৱা চান্স থাকে। সেই গতিকে নিমখ অলপ সৰহকৈ দিব লাগে। আপোনালোকে বাৰু কোনে কোনে কৰিলে আমৰ আচাৰ জনাবচোন। মই সেই পোৱা নাছিলোঁ কাৰণে ইমান দিনে কৰা নাছিলোঁ আৰু আজি হঠাৎ মানে পাই গ'লোঁ। এয়া মানুহ এজনে বিকিবলৈ আনিছিলে, সেই গতিকে আৰু পাই গ'লোঁ দেখি আৰু এতিয়া ধুনীয়াকৈ কাটি মেলি বৈয়ামত ভৰাই এতিয়া থৈ দিওঁ। থৈ দি পিছত আকৌ আচাৰ বনাব লাগিব আৰু আজিলৈ বাই বাই। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ থাকিল আগলৈ এনেদৰে সদায় চাই মৰম চেনেহ দি থাকিব দেই।